এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু লগতে পঢ়া শুনাও কৰি আছে এতিয়া আপোনালোকৰ যিমানখিনি কম্পিটিটিভ এক্সাম আছে প্ৰায়বোৰ এক্সামতে আমি দেখা পাওঁ যে ইংলিছ পৰ্চনত কি আহে ৰিডিং কম্প্ৰিহেনশ্যন আহে আৰু আমি বহুতে ষ্ট্ৰাগল কৰি থাকোঁ বহুতে শ্বৰ্টকাট সুধি থাকে ছাৰ ৰিডিং কম্প্ৰিহেনশ্যন কেনেকৈ পাৰা হ'ম ৰিডিং কম্প্ৰিহেনশ্যনৰ মূল কথাটো হ'ল ইয়াত কোনো শ্বৰ্টকাট নাই ইয়াৰে শ্বৰ্টকাটটো হ'ল দীঘলীয়া ৰাস্তা যে ৰিডিং কম্প্ৰিহেনশ্যন যদি আপুনি শ্বৰ্ট বনাব খুজিছে নিজৰ কাৰণে যদি আপুনি ভাবে যে ৰিডিং কম্প্ৰিহেনশ্যনত মোৰ কমকে সময় যাওক কম সময়তে মই গোটেইখিনি পঢ়িবও পাৰোঁ বুজিও পাওঁ কম সময়ত আনচাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আপুনি ইয়াত বেছি সময় ইনভেষ্ট কৰিব লাগিব মই এইটোৱে ক'ব বিচাৰিছোঁ যে পঢ়া অভ্যাস যিমানে বাঢ়িব সিমানে ৰিডিং কম্প্ৰিহেনশ্যন ইজি হ'ব আৰু সিমানে আপোনাৰ পঢ়ি উঠি বুজা ক্ষমতাটো বেছি হ'ব আৰু ৰিডিং স্পীডটো বাঢ়িব বুজি পাইছে তাৰমানে যিমান কম সময়ত আপুনি পঢ়ি শেষ কৰিব পাৰিব সিমানে কম সময়ৰ ভিতৰত আপোনাৰ কি হ'ব বুজাও শেষ হ'ব হয় নহয় গতিকে ৰিডিং কম্প্ৰিহেনশ্যনত বাহিৰা বস্তু একো জানিব নালাগে ৰিডিং কম্প্ৰিহেনশ্যন হ'ল আপুনি পঢ়ি কি বুজি পাইছে সেইকাৰণে লিখা আছে পঢ়ি বুজক আৰু উত্তৰ দিয়ক ঠিক আছে পঢ়ি বুজক আৰু উত্তৰ দিয়ক যে পঢ়ি পেলাই আমি অনলি বুজিব লাগে কি বিচাৰিছে আমাৰ পৰা বা কি ক'ব বিচৰা হৈছে মূল অৰ্থটো বুজিব লাগে আৰু তাৰপিছত তাৰ লগত ৰিলেটেড যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনছখিনিৰ আনচাৰ কৰিব লাগে হয়নে গতিকে ৰিডিং কম্প্ৰিহেনশ্যন সেইটোৱে কি কৰিব লাগে কি নকৰিব লাগে গোটেইখিনি কথা মই জনাম আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ পলম নকৰি আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি একেলগে কম্বাইন কৰি পঢ়িছো এডিআৰই এণ্ড জে এক্সামৰ কাৰণে চ' এডিআৰই আৰু জে অলমষ্ট চিলেবাছটো অলমষ্ট চিমিলাৰ হয় আৰু ইয়াতে দুইটাতে ৰিডিং কম্প্ৰিহেনশ্যন আহাৰ ভেৰি হাই পচিবিলিটি আছে ইয়াৰে আগতো এডিআৰইত আহিছে আৰু জে এক্সামো ইয়াৰে আগৰ যিখিনি পেপাৰ আছিলে তাতে এখন দুখনত আমি ৰিডিং কম্প্ৰিহেনশ্যন দেখিবলৈ পাইছো গতিকে প্ৰিপেয়াৰ কৰি থৈ দিয়া ভাল ৰিডিং কম্প্ৰিহেনশ্যন সেইটোৱে বেলেগ একো নাই পঢ়িব লাগে পঢ়ি পেলাই বুজিব লাগে এতিয়া পঢ়ি বুজা এবিলিটিটো আমি কেনেকে বঢ়াম এক নম্বৰ কথা আমাৰ ভকেবুলাৰী ভাল হ'ব লাগিব দুই নম্বৰ কথা ৰিডিং স্পীড ভাল হ'ব লাগিব বাছ এই দুটাই বস্তু ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে দুটাই ষ্ট্ৰেটেজি যে ভকেবুলাৰী ভাল হ'ব লাগে আৰু ৰিডিং স্পীডটো বাঢ়িব লাগে আৰু এই দুয়োটাৰ কাৰণে আপোনালোকে পঢ়িব লাগিব কি পঢ়িব লাগিব এতিয়া বাহিৰা কিতাপ ইংলিছ বাহিৰা কিতাপ পঢ়ক ইংলিছ নিউজ পেপাৰ পঢ়ক যি পাই পঢ়ক পঢ়া স্পীডটো বাঢ়িব আৰু ভুল নকৰাকে স্পষ্টকে পঢ়িব ঠিক আছে অৰ্থ যদি বুজি নাপায় তেতিয়াহ'লে লিখিব লাগিব হয় নহয় নোট বহি এখনত লিখি ৰাখিব লাগিব ৰাখি উঠি তাৰ পৰা আপোনালোকে মিনিংখিনি চালে মিনিং ক্লিয়াৰ হৈ যাব গতিকে মূল কথা হ'ল পঢ়িব লাগিব নপঢ়িলে কোনো শ্বৰ্টকাট নাই তাৰমানে ইংৰাজীত আপোনালোকে ব্যাকৰণত এটা দুটা শ্বৰ্টকাট হয়তো পাই যাব পাৰে হয় নহয় এটা দুটা প্ৰেপজিশ্যনৰ ক্ষেত্ৰত শ্বৰ্টকাট পাই যাব পাৰে কাৰণ ফিক্স প্ৰেপজিশ্যন আছে বহুতো কিন্তু ৰিডিং কম্প্ৰিহেনশ্যনৰ কোনো শ্বৰ্টকাট নাই ৰিডিং কম্প্ৰিহেনশ্যন পঢ়িবই লাগিব পঢ়ি বুজিবই লাগিব ঠিক আছে গতিকে এই মই কোৱা অভ্যাসকেইটা গঢ়ি তোলক ডেইলি নিউজ পেপাৰ নহ'লে ইংলিছ মেগাজিন পঢ়ক বাহিৰা কিতাপ পঢ়ক আৰু যিখিনি ৱৰ্ড বুজি নোপোৱা থাকে হাইলাইট কৰি ৰাখক ৰাখি পেলাই পিছত তাৰে মিনিং বিচাৰক ৰাতিপুৱা এইটো কাম কৰি থৈ দিলে এঘণ্টা সময় দিলে ৰাতি যেতিয়া শুবলৈ যায় তাৰে আগত আধা ঘণ্টা সময় উলিয়াওক যিখিনি বুজি নোপোৱা শব্দ আছিল মিনিং যে লিখা আছিল সেইখিনি আকৌ এবাৰ চাওক তাৰে পিছদিনা ৰাতিপুৱা আকৌ চেম বস্তুটো পঢ়ক বেছি ভালকে বুজি পাব তাৰ পিছত আপোনালোকে আকৌ নেক্সট বেলেগ পঢ়ক বুজি পাইছে তেনেকে যাব লাগিব আৰু যিখিনি আকৌ বেলেগ নতুন যিখিনি চাব তাৰে বুজি নোপোৱাখিনি আকৌ বহীখনত নোট কৰক আকৌ ৰাতি গৈ সেইখিনি চাব খোৱাৰ সময়ত চ' দিনটো আপোনালোকে নপঢ়িলেও হ'ল ৰাতিপুৱা এঘণ্টা পঢ়িব ৰাতি আধা ঘণ্টা পঢ়িব কিন্তু সেই সময়খিনি যাতে ভালকে ইউটিলাইজ হয় সেই কথাটো মন কৰিলে হ'ল গতিকে ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে কৰিব লগা এই দুই এটাই কাম আছে এই দুই এটা কাম যদি আমি নিষ্ঠাৰে ভালকে কৰো আৰু কোনো প্ৰব্লেম নাই ঠিক আছে ক'বলগীয়া এইখিনিয়ে আহক আমাৰ আজিৰ পেছেজ দুটামান লৈ আনিছো সেই পেছেজ কেইটাৰ ফালে যাওঁ কি কি বস্তু দিয়া আছে সেই বস্তুখিনি আমি তাতে চাওঁগৈ ঠিক আছে যিটো প্ৰথম পেছেজ দিয়া হৈছে এইটো চাব পেছেজ 1 In many societies, technology is celebrated as the ultimate liberator, promising efficiency, connection, and limitless access to knowledge. Yet, beneath this optimism lies an unease. Are people truly more free when their choices are constantly shaped by algorithms? এলগৰিথম মানে কি এলগৰিথম মানে কিছুমান হৈছে হিচাপ নিকাচ মই এতিয়া ডাঙৰ কথা এটা আপোনালোকক বুজাই আছো এলগৰিথম মানে কি হয় যিয়ে বুজি নাপায় এই ৱৰ্ডটো মই কৈছো আপোনালোকেতো ছচিয়েল মিডিয়া ইউজ কৰে ছচিয়েল মিডিয়া ইউজ কৰাৰ পিছত কি হয় ছচিয়েল মিডিয়াই কিছুমান কাম নিজে নিজে কৰে আপুনি আগদিনা যি সাৰ্চ কৰিব পিছদিনা আপোনাৰ ৱালত বা টাইম লাইনত সেই বস্তুটোৱে ওলাব চিমিলাৰ বস্তু এটা ওলাব চ' সেই কামবিলাক কিহে কৰে এলগৰিথমে কৰে
আপুনি যি টাইপৰ কন্টেন্ট চাই ভাল পায় আপোনাৰ তাত সদায় সেই টাইপৰে কন্টেন্ট ওলাব। মই প্ৰাইভেচি ৰিলেটেড এটা কথা আগতেও কৈছিলো কোনোবাটো ক্লাছত যে আপুনি হোৱাটছএপত যিটো কথা পাতে আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰামত তাৰে এড ওলায়। কিয় ওলায়? এইবিলাক চব হৈছে এলগৰিথম। হয়, মেটাই আমাক প্ৰমিচ কৰিছে টু প্ৰটেক্ট আৱাৰ প্ৰাইভেচি, কিন্তু ইউ আৰ নট ফুল্লি ছেফ। আৰু কি হৈ আছে, মেটা ইউনিভাৰ্ছে এই বস্তুটো কৰি আছে। চ' এইটো তেওঁলোকৰ এলগৰিথমৰ ভিতৰৰ পৰাই কৰি আছে যে আপুনি যিটো বস্তু চাই, যিটো বস্তু ভাবে, সেই বস্তুটোৱে ওলায়। এবাৰ যিটো চাব নেক্সট সেইটোৱে ওলাব, তেনেকুৱা টাইপৰে কন্টেন্ট ওলাই গৈ থাকিব। গতিকে আপোনাক এটা চাৰ্টেইন ৱেত লৈ যোৱা যায়। আপুনি যি ধৰণৰ মানুহ আপোনাক সেইফালে লৈ যাব। আপুনি যদি কালচাৰেল চাইডৰ প্ৰতি এট্ৰাক্টেড হয় তেতিয়াহ'লে আপোনাৰ তাত তেনেকুৱা বস্তু ওলাব, হয় নহয়? চ' ইন মেনি ছচাইটিজ, বহুতো সমাজ এনেকুৱা আছে আজিৰ তাৰিখত য'ত টেকনলজি ইজ চেলিব্ৰেটেড এজ দি আল্টিমেট লিবাৰেটৰ। মানুহে ভাবে যে টেকনলজি যদি মই পালো, টেকনলজি যদি মই ইউজ কৰিব জানিলো, তেতিয়াহ'লে মই লিবাৰ্টি পাই গলো। বহুত মানুহে ভাবে আজিৰ তাৰিখত তেনেকে। প্ৰমিচিং এফিচিয়েঞ্চি, যিটো বস্তুৱে কি কৰে, এফিচিয়েঞ্চি প্ৰমিচ কৰে, ৰাইট? কানেকশ্যন এণ্ড লিমিটলেছ এক্সেছ টু নলেজ। য়েছ, এতিয়া একদম ৰিচেণ্ট এডিশ্যন হিচাপে আমি ChatGPT ৰ কথা ক'ব পাৰো বা আন কিবাৰ কথা ক'ব পাৰো। এইবোৰ কি হৈছে, মানে নলেজত এড কৰি কৰি গৈ আছে এইবোৰ বস্তুৱে। আমাক কি দিছে, এফিচিয়েঞ্চি দিছে। মানে যিকোনো কাম আমি বেছি ফ্লুৱেণ্টলি, বেছি এফিচিয়েণ্টলি কৰিব পৰা হৈছো। আমাৰ কোনো সমস্যা নহয়, আমি কোনো বস্তুৰ কাৰণে ৰখি থাকিব নালাগে, ৰাইট? তাৰপিছত কি হৈছে, কানেকশ্যন। কানেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে জানে এতিয়াতো 5G টেকনলজি অসমতেই চলি আছে চবতে, হয় নহয়? গতিকে ইণ্ডিয়াৰ কথা বা বাহিৰা কাণ্ট্ৰিজৰ কথা মই নকলোৱে যেনিবা। চ' ছচাইটি বুলি কওঁতে আমি যেনিবা ইণ্ডিয়ান ছচাইটিৰ কথাকে কৈছো। এণ্ড লিমিটলেছ এক্সেছ টু নলেজ। এতিয়া ChatGPT ৰ কথা কওক বা বেলেগ কিবা AI টুলছৰ কথা কওক, আমি নলেজৰ ক্ষেত্ৰত যি বস্তু বিচাৰো সেই বস্তুৱে পাই আহিছো, নহয় জানো? যেনেকুৱা কন্টেন্ট আমি চাবলৈ বিচাৰো আমি তেনেকুৱা কন্টেন্টে পাইছো। Yet, তাৰ পিছতো কিন্তু beneath this optimism, এই আশাৰ বতৰাৰ মাজতো কি আছে, লাইজ এণ্ড আনইজ। এটা কোনোবা এটা জেগাত আমি অসহজ হৈ আছো। মানে আনইজ মানে কি হৈছে, ইজৰ অপজিট, বুজি পাইছে? ইজ মানে হৈছে সহজ, ইজি মানেও সহজ, ইজ মানে হৈছে মানে সৰলতা বা সহজ হৈ যোৱা যিটো অৱস্থা, সেইটো। So are people truly more free when their choices are constantly shaped by algorithms? এতিয়া তেওঁলোকৰ চইচ বিলাক যদি কনষ্টেন্টলি এলগৰিথমে চইচ কি কৰি দিয়ে, এলগৰিথম মানে কি বুজি পাইছে নাই? এটা বস্তু কিবা লিখাৰ পিছত আপোনাৰ তাত সেই টাইপৰে বস্তু ওলাই গৈ নাথাকে জানো? চ' আপোনাৰ চইচবোৰ তেনেকুৱা হৈ যায়। গতিকে আপুনি আচলতে এলগৰিথম এৰাই চলি কিবা এটা বস্তু যদি ল'ম বুলি ভাবিছে, ফোনটো অলপ দূৰত ৰাখি পেলাই ভাবক যে আপোনাৰ একচুৱেল বস্তুটো কি, আপুনি কি ল'ব বিচাৰে। বাট যদি আপোনাক বোলে অমুকটোৱে লাগে, আপুনি জানে মিন্ত্ৰাত বিচাৰক, ক'ৰবাত বিচাৰক, ফ্লিপকাৰ্টত বিচাৰক, এমেজনত বিচাৰক, কোনো কথা নাই। কিন্তু আপোনাক ফ্লিপকাৰ্ট বা এমেজনে আহি কৈ দিব নালাগে যে আপোনাক এইটো বস্তু দৰকাৰ হৈছে বুলি। ফ্লিপকাৰ্ট বা এমেজনক নোসোধাকে আপুনি নিজে চইচ কৰিব পৰাটোহে আপোনাৰ চইচ, বুজি পাইছে? তাতে দেখি 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 যিটো আপোনাৰ লওঁ লওঁ লাগে সেইটো আপোনাৰ চইচ নহয়, সেইটো এলগৰিথমে বনাই দিয়া চইচ মানে। গতিকে কৈছে যেতিয়া আপোনাৰ চইচ খিনি কনষ্টেন্টলি কি কৰিব, এলগৰিথম কিছুমানে ডিফাইন কৰিব, তেতিয়া আমি সঁচাই ফ্ৰী হয় নে নহয়, তেতিয়া আমি সঁচাই মুক্ত হৈ থাকিম নে নাথাকিম। আমি যে মুক্ত বা আমি যে স্বাধীন, সেই বস্তুটো কিমান প্ৰাসংগিক বা কিমান যুক্তিসম্পন্ন, এই কথাটোকে কোৱা হৈছে ইয়াতে। তাৰপিছত কি দিছে, the very tool that claim to empower individuals may in subtle ways restrict them by narrowing their exposure to diverse ideas. এতিয়া যিটো বস্তুৱে আমাক কি কৰি আছে, এম্পাৱাৰ কৰে বুলি ক্লেইম কৰা হৈছে। এম্পাৱাৰ মানে আমাক শক্তিবান কৰে বুলি ক্লেইম কৰা হৈছে, যেনে টেকনলজিৰ কথাকে কলো, ঠিক আছে? চ' যিটো বস্তুৱে ক্লেইম কৰে আমাক তেওঁলোকে শক্তি দিয়ে বুলি, টেকনলজিয়ে আমাক শক্তি দিয়ে বুলি আমিও ক্লেইম কৰি আছো। চ' সেইটোৱে কি কৰিব পাৰে, ইন চাৰ্টেল ৱেজ, বহুত এনেকুৱা উপায় আছে যি উপায়ে সিহঁতে আমাক কি কৰিব পাৰে, ৰেষ্ট্ৰিক্ট দেম বাই নেৰয়িং দেয়াৰ এক্সপ'জাৰ টু ডাইভাৰ্ছ আইডিয়াজ, যে আমাৰ আইডিয়া বিলাক অলপ ডাইভাৰ্ছ বা ব্ৰড এটা পৰিসৰ নোপোৱাকৈ কিছুমান বস্তুৰ ভিতৰতে, কিছুমান এলগৰিথমৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিব পাৰে। আমাৰ এক্সপ'জাৰ খিনি এটা সংকীৰ্ণ জেগাত ৰাখি থৈ দিব পাৰে আমাক ডাইভাৰ্ছ আইডিয়া নোপোৱাকে, একে ধৰণৰ বস্তুবিলাক ছাজেষ্ট কৰি 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 কৰি। ফেচবুকত কি হয়, আমি যিমান সামাজিক বিদ্বেষ দেখা পাওঁ, গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত দেখা পাওঁ, ফেচবুকৰ মজিয়াত আপোনালোকে ভালকে যদি চাই, ভালকে যদি ষ্টাডি কৰিছে গম পাব এই বস্তুটো কি হৈ আছে। যিয়ে কাৰোবাৰ প্ৰতি যদি বেয়া ভাৱ ৰাখি পেলাই কাৰোবাক এটা বেয়া কমেণ্ট এটা দিলে, পিছদিনাৰ পৰা তেওঁৰ তাত তেনেকুৱা টাইপৰে বস্তু ওলাব, আৰু পিছদিনাৰ পৰা তেনেকুৱা কমেণ্ট দিয়া মানুহৰ সংখ্যা আৰু বাঢ়িব, সেইটো দেখি 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 দেখি। চ' এনেকুৱা টাইপৰ বিদ্বেষৰ সৃষ্টি হয়। যিকোনো বস্তু এটা আমি যদি ল'ম বুলি ভাবো,
ল'ম বুলি ভাবি উঠি পেলাই কি হৈ যায়, আমি মিন্ত্ৰাটো যদি খোলো, ফ্লিপকাৰ্টটো যদি খোলো, আমাৰ চইচেছ খিনি কি হৈ যায়, এই মিন্ত্ৰা বা ফ্লিপকাৰ্টে ওপৰত যিটো দেখুৱাই একেবাৰে সেইটোৰ প্ৰতি আমাৰ ডাইভাৰ্ট হৈ যায়। গতিকে আমাৰ কি হৈ যায়, আমাৰ যিটো এক্সপ'জাৰ হ'ব লাগিছিল ডাইভাৰ্ছ আইডিয়াজৰ ফালে, আমাক সেই এলগৰিথমবোৰে বা টেকনলজিবোৰে আমাৰ এক্সপ'জাৰটো কি হ'ব নিদিয়ে, এক্সপ'জাৰটো পাব নিদিয়ে আমাক, বিভিন্ন আইডিয়াৰ ফালে আমাক যাব নিদিয়ে। চ' সেইকাৰণে কোৱা হৈছে যে ট্ৰু ফ্ৰীডম, যিটো একচুৱেল ফ্ৰীডম perhaps is not in convenience but in the discomfort of seeking beyond what is easily offered. গতিকে যিটো বস্তু আমাক ইজিলি টেকনলজিয়ে অফাৰ কৰি আছে সেই বস্তুটো নাচাই পেলাই তাৰে বাহিৰত ডিসকমফৰ্ট অফ সিকিং, ডিসকমফৰ্ট মানে হৈছে কি, কষ্টকৰ কাম, যে নিজে বিচাৰাৰ যিটো কষ্টকৰ কাম সেইটোহে আমাৰ ফ্ৰীডম, আমি যি ইচ্ছা তাকে বিচাৰিব পাৰো, সেইটো আমাৰ ফ্ৰীডম। আমাক যি লাগে লাগ বুলি কোৱা মাত্ৰকে যদি হাতত আনি কোনোবাই দি দিছে অটো জেনেৰেটেড বস্তু এটা, বা যিটো বস্তু হয়তো ৰিয়েলত এক্সিষ্টে নকৰে তেনেকুৱা বস্তু এটা আনি আমাক কোনোবাই হাতত দি দিছে, চ' সেইটো ফ্ৰীডম নহয়। ফ্ৰীডম তেতিয়া হ'ব যেতিয়া আমি মনেৰে কিবা এটা বস্তু ভাবিম, ডিচিজন ল'ম, আৰু সেই বস্তুটো একুৱায়াৰ কৰিবৰ কাৰণে আমি ষ্ট্ৰাগল কৰিম আৰু একুৱায়াৰ ইভেন্টুৱেলি কৰিম, তাত এটা ছেটিছফেকশ্যন এটা আছে আৰু তাত এটা ফ্ৰীডম আছে। গতিকে ফ্ৰীডম বুলি কওঁতে সেইটোৱে বুজাইছে, ঠিক আছে। তাৰপিছত কি কৈছে, তাৰপিছত চিধা কুৱেশ্যনছে আহিছে। কুৱেশ্যনছ খিনি যদি আমি চাওঁ, দি অথৰ্ছ প্ৰাইমাৰী কনচাৰ্ণ ইন দ্য পেছেজ ইজ ডেশ, অথৰজনৰ মূল চিন্তাধাৰাটো কি, প্ৰাইমাৰী কনচাৰ্ণটো কি এই পেছেজটোত, সেইটো সুধিছে। অপশ্যন এ দিছে that technology has not improved efficiency, that algorithms may limit genuine freedom, that societies are not ready for digital progress, নে that people are too dependent on the internet। আমাক এইটোও কোৱা নাই যে পিপল আৰ টু ডিপেণ্ডেণ্ট অন দি ইণ্টাৰনেট, আৰু আমাক কেৱল ইণ্টাৰনেটৰ নাম লোৱা হোৱা নাছিল, কি কৰিছিল, আমাক টেকনলজি হিচাপে কৈছিল, এজ এ হোল টেকনলজি বা এলগৰিথমৰ কথা কৈছিল। চ' ইণ্টাৰনেট কেৱল নহয় ইয়াৰ কাৰণে দায়ী, that societies are not ready for digital progress, ছচাইটিবোৰ ৰেডি নহয় বুলি কৈছে নেকি? যদি ছচাইটি ৰেডি নহলহেঁতেন এই কথাখিনি কোৱাৰ কোনো যুক্তিয়ে নাথাকিলহেঁতেন। ছচাইটি ৰেডি হয় আৰু ছচাইটিয়ে সেই বস্তুটো একচেপ্ট কৰি কৰি গৈ আছে, ৰাইট। গতিকে অপশ্যন চি টো নহয়। এইটোত কি কৈছিল, that technology has not improved efficiency, এফিচিয়েঞ্চি বঢ়োৱা নাই নেকি? বঢ়াইছে। প্ৰথম কাম টেকনলজি সেইটোৱে কৰিছে যে এফিচিয়েঞ্চি বঢ়াইছে, গতিকে এইটো হ'বই নোৱাৰে। যিটো বিট কৈছিল এইটো শুদ্ধ হয়, যে আমাৰ যিখিনি এলগৰিথম আছে মে লিমিট জেনুইন ফ্ৰীডম, জেনুইন ফ্ৰীডম মানে মানুহৰ যিটো প্ৰকৃত স্বাধীনতা, সেইটো ক্ষেত্ৰত কৰবাত বাধা আৰোপ কৰিব পাৰে, কোনোবা এটা ক্ষেত্ৰত কি কৰিব পাৰে, সেই বস্তুটো নাইকিয়া কৰি দিব পাৰে এলগৰিথম বিলাকে। গতিকে ইয়াৰে আনসাৰটো হ'ব অপশ্যন বি, ঠিক আছে। পেছেজটো আমি ভালকে পঢ়িলে আমি নিজে বুজি পাই যাওঁ পইণ্ট অফ ভিউ বিলাক। নেক্সট কুৱেশ্যনটো চাম কি দিয়া আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, by the discomfort of seeking beyond what is easily served, what is easily offered, যে যিটো আমাক ইজিলি কিবা কোনোবাই বনাই পেলাই দি দিয়ে, চ্যাট জিপিটি সুধিলে আৰ্ট এটা বনাই দিয়ে, গ্ৰাফ এখন বনাই দিয়ে, হয় নে নহয়, বা গ্ৰকক ক'লে কিবা আৰ্ট বনাই দিয়ে। চ' এই যিবোৰ আছে চ্যাট জিপিটি হওক, গ্ৰক হওক বা জেমিনাই হওক, হয় নহয়, এপল ইণ্টেলিজেন্স হওক, এইবিলাকে আমাক কিবা এটা বস্তু অফাৰ কৰি দিয়ে ফ্ৰীতে, ইজিলি অফাৰ কৰি দিয়ে। চ' এইবোৰৰ বাহিৰে, এইবোৰৰ বৰ্ডাৰৰ বাহিৰত, এইবোৰৰ সীমাৰ বাহিৰত আমি যদি কি কৰো, কিবা বিচাৰিবলৈ ধৰো, the discomfort of seeking beyond what is easily offered, সেইটো কথাই দি অথৰে আমাক কি সাজেষ্ট কৰিছে, আমাক সুধিছে অপশ্যন এ, ট্ৰু নলেজ ৰিকুৱায়াৰ্ছ এফৰ্ট এণ্ড এক্সপ্লৰেশ্যন। এফৰ্ট এণ্ড এক্সপ্লৰেশ্যন, ইয়াতে নলেজৰ কথা অকল কোৱা নাই, ফ্ৰীডমৰ কথাহে কৈছিল, গতিকে অপশ্যন এ টো নহয়। দেন কি কৈছে, অনলাইন ইনফৰমেশ্যন ইজ অলৱেজ আনৰিলায়েবল। অলৱেজ আনৰিলায়েবল নহয়, চামটাইমছ আনৰিলায়েবল হয়, বাট এইটো এটা এক্সট্ৰিম ষ্টেটমেণ্ট দিছে। চ' সদায় মন কৰিব, যিবোৰ বেছি এক্সট্ৰিম ষ্টেটমেণ্ট থাকে আমি সেইবোৰৰ পৰা দূৰত চলিম, যদিহে এক্সট্ৰিম ষ্টেটমেণ্টটো পেছেজত দিয়া নাই আমাক। পেছেজত যদি ডাইৰেক্টলি এইটোৰ কথা কোৱা নাই, তেতিয়াহ'লে ডাইৰেক্ট সেই বস্তুটো আমি ইয়াতে লিখিব নোৱাৰো। পেছেজত কি কৈছে তাৰ পৰাহে আমি কিবা এটা লিখিব পাৰিম। তাৰপিছত দিছে কমফৰ্ট ইজ মোৰ ভেলুৱেবল দেন ফ্ৰীডম। এনেকুৱা হোৱা হলে চবে নিজে আৰামত শুই খাই বৈ থাকিলেহেঁতেন, ফ্ৰীডম নিবিচাৰি। এইটো নহয়। ডিত কি কৈছে, ফ্ৰীডম কামছ ফ্ৰম ৰিজেক্টিং টেকনলজি অলটুগেডাৰ। এইটোওতো নহয়, ফ্ৰীডম কামছ ফ্ৰম ৰিজেক্টিং টেকনলজি অলটুগেডাৰ। তাৰমানে যদি টেকনলজিক একেবাৰেই আমি বাদ দি দিওঁ তেতিয়াহে ফ্ৰীডম আহে বুলি কৈছে, সেইটোতো সম্ভৱ নহয়।
সম্ভৱ নহয়। সো আমাৰ এ যেটো কৈছিল আলটিমেটলি আমি এটোৱে কনসিডাৰ কৰিব লাগিব। যদিও বা ডাইৰেক্টলি নলেজৰ কথা কোৱা নাছিল, কিন্তু সিকিং বিয়ন্ড হোৱাট ইজ ইজিলি অফাৰ্ড বুলি কওঁতে নলেজৰ কথা হয়তো ইয়াতে আহি যাব পাৰে। তাৰ মানে এফৰ্ট এণ্ড এক্সপ্লৰেশ্যন, যদি নিজে এফৰ্ট দিওঁ, নিজে এক্সপ্ল'ৰ কৰিবলৈ যাওঁ, সেইখিনিত হয়তো কি হ'ব পাৰে, সেইখিনিত আমাৰ ট্ৰু নলেজটো আহিব পাৰে। চ' গোটেইকেইটা অপশ্যন পঢ়ি চোৱাটো জৰুৰী। এতিয়া গোটেইকেইটা অপশ্যন পঢ়ি উঠিহে গম পোৱা গ'ল যে ই হ'ব ইয়াতে, ঠিক আছে, কাৰণ বাকীকেইটা আনচাৰৰ লিংক নাই তাৰমানে ইয়াৰ লগত। চ' লিংক থকা অকল এইটোৱে আছে। চ' ইয়াতে আমি এইটো কি কৰিম, শুদ্ধ উত্তৰ হিচাপে চুজ কৰিম। দেন আমি যাম নম্বৰ 3 ৰ ফালে। ইয়াতে কি কৈছে চাব, the tone of the passage can best be described as, যিটো টোনত পেছেজটো লিখিছে বা কৈছে আমাক কথাখিনি, সেই কথাখিনিৰ সুৰটো কেনেকুৱা বা কি হিচাপে আমি ডেছক্ৰাইব কৰিম। অপশ্যন এ চেলিব্ৰেটৰী এণ্ড অপটিমিষ্টিক, যে কিবা উৎসাহ উলহ মালহেৰে কিবা চেলিব্ৰেট কৰিছো নেকি, নাই কৰা। অপটিমিষ্টিক, ফুল্লি অপটিমিষ্টিক কথাটো কোৱা নাই হোৱা। কজনেৰী এণ্ড ৰিফ্লেক্টিভ, প্ৰতিফলনমূলক আৰু আমাক সাৱধান কৰি দিছে, তেনেকুৱাও নহয়। সাৰ্কাষ্টিক এণ্ড ডিছমিছিভ, সাৰ্কাষ্টিক বা ডিছমিছিভো নহয়। সাৰ্কাষ্টিক মানে হৈছে ঠাট্টা মস্কৰাৰে কিবা এটা বস্তু ভুলকে কোৱা। তাৰমানে নোৱাৰা মানুহ এজনৰ কথা যদি আমি এওঁটো বহুত পাৰ্গত বুলি কয়, তেতিয়া সেইটো সাৰ্কাষ্টিক হৈ যাব, ঠিক আছে। চ' নিউট্ৰেল এণ্ড ফেক্চুৱেল, যিটো নিউট্ৰেল মানে মাজত থকা পজিশ্যন, এইটো মানে কাৰো ফালে ঢাল খোৱা নাই, মাজৰ পৰা সম্পূৰ্ণ এটা স্থিৰ অৱস্থাৰ পৰা, এণ্ড ফেক্টৰ ফালৰ পৰা, তেনেকে কৈছে, ঠিক আছে। চ' কুৱেশ্যন নম্বৰ 3 ইজ ডান। আমি ইয়াৰে পিছৰ পেছেজটোৰ ফালে যাম। নেক্সট আৰু এটা পেছেজ দিছে। এইটো পেছেজত কিহৰ কথা কৈছে চাব, হিষ্টৰী often glorifies great leaders as visionaries who single-handedly shaped events. However, deeper analysis reveals that such individuals were frequently products of their time, benefiting from circumstances, collective effort, and chance. To credit them alone is to oversimplify the complex interplay of forces that truly drive change. এতিয়া আমাক কিহৰ কথা কৈছে, এখন সমাজত বা এটা চিষ্টেমত যেতিয়া পৰিৱৰ্তন আহে, সেই পৰিৱৰ্তনটো কিহে আনে, বিভিন্ন শক্তিয়ে একলগ হৈ পেলাই আনে। গতিকে আমি যদি তাৰ কাৰণে কোনোবা ইণ্ডিভিজুৱেলক ক্ৰেডিট দিওঁ, আমি যদি কওঁ যে অকল মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন কৰিছিল, সেই বস্তুটো ভুল হ'ব। হয়, মহাত্মা গান্ধীয়ে লিড কৰিছিল স্বাধীনতা আন্দোলন, কিন্তু আৰু বহুত এনেকুৱা মানুহ আছে যিয়ে নিজক চেক্ৰিফাইচ কৰিছিল। বেলেগ বেলেগ চাইডত বেলেগ বেলেগ মানুহে এখন ছচাইটি নিজৰ ধৰণে শ্বেপ কৰিছে। সেইকাৰণে সেই গোটেই ছচাইটিজ খিনি মিলি, বিভিন্ন প্ৰান্তৰ মানুহ মিলি পেলাই ইণ্ডিয়ান হিচাপে, ভাৰতীয় হিচাপে কি কৰিছে, নিজৰ যিটো অস্তিত্ব সেইটোৰ সংকটৰ কথাটো বুজি পাইছিল। গতিকে সেই কথাটোকে কৈছে, হিষ্টৰী অফেন গ্লৰিফাইজ গ্ৰেট লিডাৰ্ছ এজ ভিজনাৰীজ হু ছিংগল হেণ্ডেডলি শ্বেপড ইভেন্টছ। গতিকে বুৰঞ্জীয়ে সদায় কি কৰে, সেই সকলকে সেই কৃতিত্বটো দিয়ে, যিসকল লিডাৰ, যিসকল মহান নেতা বা মহান লিডাৰ্ছ আছিল, তেওঁলোকক কি কৰে, ভিজনাৰী হিচাপে, যে তেওঁলোক দাৰ্শনিক, তেওঁলোকে আগলৈকে দেখা পায়, তেনেকুৱা মানুহ হিচাপে, যিয়ে অকলে ছিংগল হেণ্ডেডলি শ্বেপড ইভেন্টছ, তেওঁলোকে অকলে সকলো কাম সম্পাদন কৰিছিল ধৰণৰ কথা এটা কয়। বাট however, deeper analysis reveals that, কিন্তু আমি যদি গভীৰভাৱে কথাটো এনালাইজ কৰো, গভীৰভাৱে যদি বিশ্লেষণ কৰো, তেতিয়াহ'লে গম পোৱা যায় যে such individuals were frequently products of, সেই ব্যক্তিসকল, যিসকল ব্যক্তিয়ে পৰিৱৰ্তন আনিবলৈ সক্ষম হয়, তেনেকুৱা ব্যক্তিসকল আচলতে কেনেকে হৈছিল, কেনেকে সৃষ্টি হৈছিল, products of their time, হা, তেওঁলোকৰ সেই সময়ৰহে এটা প্ৰডাক্ট আছিল, benefiting from circumstances, তেওঁলোকে নিজৰ পৰিস্থিতি বা পৰিৱেশ যিটো আছিল, সেই পৰিৱেশেহে তেওঁলোকক গঢ় দিছিল বা সেই সময়ে গঢ় দিছিল। collective effort and chance, সকলোৱে লগ লাগি তেওঁলোকক ঠেলিছিল, পুশ কৰিছিল, আৰু and chance, লগতে ভাগ্যও লাগিব, ভাগ্যৰ ফলতহে তেওঁলোক কি হৈছিল, তেনেকুৱা একো গৰাকী লিডাৰ যেনিবা হৈছিল। এতিয়া মহাত্মা গান্ধীয়ে লিড কৰিছিল, সঁচা কথা, কিন্তু মহাত্মা গান্ধীক যদি ছাপৰ্ট দিয়া মানুহ নোলালহেঁতেন, সেই মানুহখিনি যদি নাথাকিলহেঁতেন তেখেতক লিডাৰ হিচাপে একচেপ্ট কৰা, বা মহাত্মা গান্ধীক যদি দেউতাকে ক'লেহেঁতেন তই ঘৰৰ পৰা ওলাই নাযাবি বুলি, পচিবল হ'লহেঁতেন নে, নহ'লহেঁতেন। গতিকে গোটেইখিনি বস্তুৰে এটা ডাঙৰ ৰোল থাকে। এজন মানুহ, তেনেকুৱা ইণ্ডিভিজুৱেল একোজনক ক্ৰিয়েট কৰা, সেই গোটেইখিনি বস্তুৰে চাৰ্কামষ্টেঞ্চৰো ডাঙৰ ৰোল থাকে। চ' টু ক্ৰেডিট দেম এলোন ইজ টু অভাৰ চিম্প্লিফাই দ্য কমপ্লেক্স ইণ্টাৰপ্লে অফ ফৰ্চেছ that truly drive change. গতিকে তেওঁলোকক যদি আমি অকলে ক্ৰেডিট দি দিওঁ, তেতিয়াহ'লে এই কথাটো কি হ'ব, অভাৰ চিম্প্লিফাই কৰা হ'ব। চিম্প্লিফাই কৰা মানে সহজভাৱে কিবা এটা বস্তু লৈ থোৱা। কিন্তু আমি যদি তেওঁলোকক
অকলে ক্ৰেডিট দিওঁ তেতিয়াহ'লে এই যিটো জটিল ইণ্টাৰপ্লে of forces that truly drive changes, যিবোৰ বস্তুৱে সঁচাই পৰিৱৰ্তন আনে তাৰে যিটো জটিল পৰিক্ৰমা সেই বস্তুটোক আমি অত্যধিক সহজভাৱে বিশ্লেষণ কৰাৰ নিচিনা হ'ব প্ৰয়োজনতকৈ অধিক সহজকে বিশ্লেষণ কৰিছো যাতে বাকী মানুহবোৰৰ নামবোৰ ইয়াতে সাঙুৰ খাই নাযায় যাতে বাকী মানুহবোৰৰ নামবোৰ ইয়ালে নাহে so তেনেকুৱা ধৰণৰ কথা এটা হ'ব so this is passage 2 then কি কৈছে আমি চাওঁ আচ্ছা পেছেজটো ইমানখিনিতে শেষ হৈছে ইয়াতে আমাক সোধা হৈছে কেইটামান কথা চাব the passage challenges the idea that এটা আইডিয়া আছে এটা মানুহৰ মনত চলি অহা ধাৰণা আছে সেই ধাৰণাটোক এই প্যাসেজটোৱে কি কৰিছে চ্যালেঞ্জ কৰিছে যে history is shaped by collective forces এটুক চ্যালেঞ্জ কৰিছে নেকি নাই কৰা leaders always deserve credit for achievements লিডাৰজক সদায় এচিভমেন্টৰ কাৰণে ক্ৰেডিট দিব লাগে নে leaders act independently for historical conditions নে circumstances play a role in shaping events কোনটো কথাক চ্যালেঞ্জ কৰিছে এইটো আমাক সুধিছে কথাকেইটা চাওক যে কোনটো কথাৰ বিৰুদ্ধে কৈছে প্যাসেজটোৱে যে history is shaped by collective forces এইটো কথাৰ সপক্ষেহে কৈছে এইটো কথা আমাক তাতে কৈছে গতিকে এই আনসাৰটো হ'ব নোৱাৰে leaders always deserve credit for achievement leaders deserve কৰে credit definitely কৰে but leaders act independently for historical conditions বুলি এই কথাটোৰ বিৰোধ কৰিছে যে leaders credit deserve নকৰে বুলি কোৱা নাই but leaders independently historical conditions কাৰণে কাম কৰে বুলি কোৱা হোৱা নাই আমাৰ so option C টো হ'ব circumstances play a role in shaping events এইটো কথা আমাক কৈছে অৰ্থাৎ এইটো কথাৰ বিৰোধ কৰা নাই বিৰোধ কৰিছে এই C যিটো পইণ্ট দিয়া হৈছে ইয়াৰে so option C will be the answer for question number 1 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাওঁ which of the following best captures the author's perspective authorৰ যিটো perspective লেখকজনৰ যিটো মনোভাৱ বা যিটো দৃষ্টিভংগী সেইটো কোনটোৱে তলৰ কোনটো অপচনে ভালকে প্ৰকাশ কৰি দিছে অপচন এ লিডাৰ্স are the sole architects of history লিডাৰ্স সকলে হৈছে বুৰঞ্জীৰ প্ৰধান নিৰ্মাতা প্ৰধান তেওঁলোক কি খনিকৰ বুলি কৈছে হয় জানো নহয় এটো কথাটো কোৱা নাই লিডাৰ্স সকলক কিহে শেপ দিয়ে হেবোৰৰ কথা কৈছে collective effort has little influence on history এটো নাই কোৱা কাৰণ collective effortৰ বহুত influence আছে chance plays no role in leadership success এটো কথাও কোৱা নাই যে চান্সৰ ভাগ্যৰ কোনো রোল নাথাকে তাৰমানে লিডাৰশিপ সাকসেসৰ ক্ষেত্ৰত থাকে কিয় নাথাকিব লিডাৰ এজন সফল হল নে নহল হেতু বস্তুত ভাগ্যৰো হাত থাকিব ভূমিকা থাকিব যদি সফল নহয় গৈ তাৰ মানে এটো নহয় যে তেওঁ বেয়া লিডাৰ আছিল গতিকে লিডাৰ এজনৰ সাকসেস যেটো বুৰঞ্জীয়ে মনত ৰাখিবলগীয়া সাকসেস আছে সেই সাকসেসটো কেনেকৈ শেপ হ'ব হেতু শেপ হতে তাতে বহুত বস্তুৰে ৰোল থাকে আৰু বিট কি কৈছে historical change is multi casual not individual driven yes এইটো কৈছে যে historical যেটো change বুৰঞ্জী প্ৰসিদ্ধ পৰিৱৰ্তন বা আমূল পৰিৱৰ্তন বুলি যে কয় এই বস্তুটো কোনোবা ব্যক্তি বিশেষৰ individual brilliance নহয় individual driven নহয় এগৰাকী ব্যক্তিয়ে ইয়াক চেঞ্জ কৰিব নোৱাৰে ইয়াত কি থাকে মাল্টি ক্যাজুয়াল তাৰ মানে বহুতো কাৰক লগ হৈ থাকে সো অপচন বি যেটো কৈছে এইটোৱে হ'ব শুদ্ধ উত্তৰ লিখকজনৰ পইণ্ট অফ ভিউটো এনেকুৱাই আছিল আমি পঢ়ি পেলে বুজি পাইছো বস্তুটো ঠিক আছে questions খিনি অকমান এক্সপ্লেইন কৰিছো so that আপোনালোকৰ বুজাত সুবিধা হয় নেক্সট আমি 3 নম্বৰ কোৱেশ্চনৰ ফালে যাম ইয়াতে কি দিছে the phrase to credit them alone is to oversimplify implies that এই কথাটোতে কৈছে তেওঁলোকক ক্ৰেডিট দিলে ওভাৰ সিম্পলিফাই কৰাৰ নিচিনা হ'ব তাৰ মানে যিখিনি কথা ক'বলগীয়া আছিল আমি সেইখিনিও এৰাই গৈ পেলে বস্তুটো তেনেই সাৰাংশ এটা লিখি সামৰি থোৱাৰ নিচিনা হ'ব হেতু কি কৈছে যে লিডাৰ্স are not important at all লিডাৰ সকল মুঠেই প্ৰয়োজনীয় নহয় বুলি কৈছে না লিডাৰ সকল প্ৰয়োজনীয় হয় কিন্তু আমাক এটো কথা কোৱা নাই যে অকল লিডাৰ সকলেই প্ৰয়োজনীয় লিডাৰ্স are falsely glorified and irrelevant বুলি কৈছে তেওঁলোকক মিছাকে কি কৰা হয় খ্যাতি দিয়া হয় আৰু তেওঁলোকৰ কোনো সামঞ্জস্য নাই তেওঁলোক ইয়াতে কোনো প্ৰাসংগিকেই নহয় বুলি কৈছে এটো কথাও ভুল leadership is one factor among many in shaping history এটো কৈছে and then কি কৈছে history is completely random and unpredictable হেতু নহয় completely random নহয় ঠিক আছে history কিছুমান জায়গা আছে বুৰঞ্জীৰ কিছুমান চকা আছে নিৰ্দিষ্ট চকা এটা এটা কাৰণত ঘূৰিছিল সেই চকাটো ঘূৰাৰ ফলত কি হৈছে ইতিহাস চলিছে ইতিহাস আগলৈ বাঢ়িছে right so c যেটো কৈছিল leadership is one factor among many in shaping history যে বুৰঞ্জীক এক নিৰ্দিষ্ট আকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত যি সু নেতৃত্ব
সেইটো আন বহুত কাৰকৰ ভিতৰতে এটা বুলি কৈছে। য়েছ, এইটো শুদ্ধ। আন বহুত কাৰকৰ ভিতৰতে এটা এইটো হয়, চিটো। So, question number 3 ৰ আনসাৰ আমি পাই গলো। এইবাৰ আমি যাম question number 4 ৰ ফালে। ইয়াতে কি কৈছে চাব। The author's attitude towards traditional historical narratives can be described as, যে বুৰঞ্জীৰ কথা মানুহে যেতিয়া নেৰেট কৰে, বুৰঞ্জীৰ কথা যেতিয়া মানুহে মুখে মুখে কয়, মুখে মুখে মানুহৰ চলে, সেই বস্তুটোক লৈ অথৰজনৰ পইণ্ট অফ ভিউটো কেনেকুৱা, লিখকজনৰ চিন্তাধাৰাটো কেনেকুৱা, এইটো আমাক সুধিছে। ইয়াক কি বুলি ক'ব পাৰি? একচেপ্টিং বাট কিউৰিয়াছ, যে মানি লৈছে কিন্তু এতিয়াও কিছু কথা জানিব বিচাৰে। ক্ৰিটিকেল এণ্ড এনালিটিকেল, যে সমালোচনামূলক আৰু বিশ্লেষণমূলক। নে এডমাইৰিং এণ্ড ৰেচপেক্টফুল, বস্তুটো ভাল পাইছে আৰু সন্মান কৰিছে, ফুললি এইটো নহয়। ইনডিফাৰেণ্ট এণ্ড ডিটাচ, যে এই বস্তুটোৰ লগত তেওঁৰ একো লেনা দেনাই নাই, তেনেকুৱাও নহয়, তেওঁৰ এটাচমেণ্ট আছে কাৰণে তেওঁ এইটো বস্তু এনালাইজ কৰিছে। চ' একচেপ্টিং বাট কিউৰিয়াছ নহয়, ক্ৰিটিকেল এণ্ড এনালিটিকেল হ'ব। তেখেতে ক্ৰিটিচাইজো কৰিছে আৰু এনালাইজো কৰিছে যে একচুৱেল বস্তুটো কি, যে বুৰঞ্জীত আমি যিবোৰ বস্তু গ্লৰিফাই কৰো, আমাৰ যে গৌৰৱ কিছুমান যে আছে, গৌৰৱ উজ্জ্বল অমুক 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 আমি যে মেনশ্যন কৰো, সেই বস্তুবোৰ আচলতে একোগৰাকী ব্যক্তিয়ে অকলে, একোগৰাকী ব্যক্তিয়ে ইণ্ডিভিজুৱেলি কৰা কাম, নে তাত বহুগৰাকী মানুহৰ হাত আছে, আমাক সেই কথাটো সুধিছিল। গতিকে ক্ৰিটিকেলি বস্তুটো কি কৰিছে, এনালাইজ কৰিছে। চ' কুৱেশ্যন নম্বৰ 4 ৰ আনসাৰ হৈ যাব অপশ্যন বি। চ' ৰিডিং কম্প্ৰিহেনশ্যন পাৰ্ট 1 হিচাপে আমি যিখিনি আনিছিলো সেইখিনি ইয়াতে হৈছে। পাৰ্ট 2 টোত দীঘলীয়া কুৱেশ্যনছ আহিব আৰু দীঘলীয়া পেছেজেছ আহিব। গতিকে আমি আৰু কিছু এনালাইচিছ আৰু কিছু তেনেকুৱা এক্সপ্লেনেশ্যন কিছু চাম, কিছু পঢ়িম, তেতিয়া আমাৰ কমপ্লিট হ'ব ৰিডিং কম্প্ৰিহেনশ্যন। গতিকে ৰিডিং কম্প্ৰিহেনশ্যন পাৰ্ট 2 ক্লাছটো আহি আছে আপোনালোকৰ ওচৰলৈ, চাবলৈ নাপাহৰিব। যিসকলে আমাৰ ক্লাছটো প্ৰথমবাৰৰ কাৰণে চাইছে, আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব পাৰে আপোনালোকৰ লগৰ কোনোবা এস্পিৰেণ্টৰ সৈতে। আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিডিঅ' চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। লগতে জনাই থওঁ যে আমাৰ টেলিগ্ৰাম চেনেল, এইটো হৈছে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ইকুহিপাত। আপোনালোকে QR কোডটো স্কেন কৰিও জইন কৰিব পাৰে, অথবা টেলিগ্ৰামত গৈ যদি চাৰ্চ কৰে ইকুহিপাত, তেতিয়াহ'লে এই ডিপিখন থকা এই চেনেলটো ওলাব। 2-3টা চেনেল আমাৰ আছে বেলেগ বেলেগ, বাট এইটো হৈছে ইকুহিপাত অফিচিয়েল চেনেল। এইটো জইন কৰিলে আপোনালোকে ডেইলি নিউজ পেপাৰ পাব আৰু লগতে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF পাব, উইকলি কিছুমান আপডেটছ পাব, উইকলি মেগাজিনছ পাব, আৰু লগতে কি পাব, আমাৰ যিবোৰ জব নটিফিকেশ্যনছ ওলাই সেই জব নটিফিকেশ্যনছৰ কথা গম পাব, আমি কৰি থকা ক্লাছবোৰৰ স্কেডিউলছ গম পাব, আমি প্ৰভাইড কৰা ফ্ৰী এণ্ড পেইড চব কোৰ্চৰ বিষয়ে ডিটেইলছ জানিব পাৰিব, আৰু লগতে ক্লাছবোৰ হৈ যোৱাৰ পিছত তাৰে PDF বা সেইবোৰ বস্তু আপোনালোকে ইয়াতে লাভ কৰিব। গতিকে এই চেনেলটো আজিয়ে জইন কৰিব। আৰু যিসকলে এই ক্লাছটো ইউটিউবত চাই আছে, আপোনালোকক কওঁ যে ইউটিউবত মই যিবোৰ ক্লাছ কৰি আছো এতিয়া ফ্ৰীতে, সেই ইউটিউব ক্লাছবোৰৰ কাৰণে, মোৰ ক্লাছবোৰৰ কাৰণে আপোনালোকে লিংক ক'ত পাব? এই টেলিগ্ৰাম চেনেলটোত পাব। এইটো হৈছে মোৰ নিজৰ টেলিগ্ৰাম চেনেল, ইমন ছাৰ টিচেছ বুলি আছে। এইটো চেনেলত আপোনালোকে লিংকবোৰ পাব, আৰু লগতে ক্লাছটো আপলোড হৈ যোৱাৰ লগে লগে, ইউটিউবত এভেইলেবল হৈ যোৱাৰ লগালগ আপোনালোকক মই PDF টো ইয়াতে প্ৰভাইড কৰোঁ। এই চেনেলটো QR কোড স্কেন কৰি জইন কৰি থব। গতিকে এই দুটা চেনেল আপোনালোকে আজিয়েই জইন কৰিবলৈ নাপাহৰিব। চ' ক'বলগীয়াখিনি আছিল এইখিনিয়ে। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, কেনে পালে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানতে এৰিছো। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা থাকিল। তেতিয়ালৈ আটাইকে ভালে থাকক, পঢ়ি থাকক। আনটিল নেক্সট টাইম, টেক কেয়াৰ।